গতি মূৰ গোবিন্দ দেৱ। মোৰ জীৱনৰ এই গতি দিওঁতা এই গোবিন্দদেৱ, মাধৱৰ বিনে বান্ধৱ নাহি দেৱ। গতিকে মাধৱ মানে হ'ল মা মানে লক্ষ্মী, ধৱ মানে গৰাকী। সেই লক্ষ্মীপতি গৰাকীৰ বিনে মোৰ আৰু বন্ধু কোনো নাই, এই বুলি ইয়াত গুৰুজনাই ঘোষাত আমাক উল্লেখ কৰিলে। পদ তাম কৰিলা স্তুতি চাৰি মুনি, অচাৰিকো মাধৱে মাতিলা গুণী। পাৰিষদ জয় বিজয় মূৰ, কৰিলা অপৰাধ মহাঘোৰ। এই গতি মূৰ গোবিন্দ দেৱ, বান্ধৱ বিনে বন্ধু, মাধৱ বিনে বন্ধু নাহি কেৱ। এইবুলি গতি দিওঁতাৰ কাৰণে স্তুতি কৰিছে। চাৰি সিদ্ধই যেতিয়া স্তুতি কৰিলে, সেই চাৰি সিদ্ধৰ ফালে চাই ভগৱন্তই মাত লগাইছে আৰু কৈছে যে মোৰ পাৰিষদ জয় বিজয়ে অপৰাধ কৰিলে আপোনালোকৰ ওচৰত, এইবুলি কৈছে। গতিকে আমাৰ জীৱনটোতো আছে জয় আৰু বিজয়, দুটা পথ আছে। এই সংসাৰখনৰ ভিতৰত জয় আৰু বিজয় হ'বলৈ হ'লে সংসাৰৰ পৰা আমি চাৰি সিদ্ধৰ আশ্ৰয় ল'ব লাগিব। যদি এই চাৰি সিদ্ধৰ আশ্ৰয় নলওঁ, তেনেহ'লে আমি কি হ'ব লাগিব, বৈকুণ্ঠৰ পৰা পৰি আমি এই তিনিটা জনমৰ শাস্তি খাবলগীয়া হয়। এতিয়া এই চাৰি সিদ্ধৰ কথা নুশুনিলে, চাৰি সিদ্ধৰ ওপৰত জয় বিজয় কি কৰিলে, অস্ত্ৰ হাত উঠালে। ভাবকচোন, সেইকাৰণে কৈছে সত্য, শৌচ, ক্ষমা, দয়া, এনেকৈ চাৰিটা গুৰু, দেৱ, নাম